নমস্কাৰ মই সপন আৰু আপোনালোকক স্বাগতম জনালো সোণল মিক্সা ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক মই আজি ইনজেক্টৰ মানে ফিটিং কৰা ফুল প্ৰচেছ দেখাই আছো কোনোবা মেকানিকে এই BS6 ৰ ইনজেক্টৰ ফিটিং কৰাত কেতিয়াবা যদি প্ৰবলেম হয় মানে ভিডিঅ'টো চালে গম পাব আপোনালোকে কেনেকৈ ফিটিং কৰে আৰু প্ৰথমতে আমি ইনজেক্টৰ কিটা এইকিটা ইনজেক্টৰ আমাৰ ৰিপেয়াৰিং কৰিব দিয়া হৈছিল মহেন্দ্ৰা ইনজেক্টৰ বহুত মানে প্ৰবলেম দিয়ে ৰিপেয়াৰিং কৰি আনি গুৱাহাটীৰ পৰা এতিয়া আমি ইনজেক্টৰ ফিটিং কৰি আছো তো প্ৰচেছটো আপোনালোকে চাই যাওক কেনেকৈ মানে BS6 ৰ মহেন্দ্ৰাৰ ইনজেক্টৰ ফিটিং কৰে মানে প্ৰথমতে ইনজেক্টৰ কিটা নিজৰ জেগাত বহাই লোৱাৰ পিছত আমি প্ৰথমতে ক্লিপ কিটা লগাব লাগিব ক্লিপ কিটা লগোৱাৰ পিছত যোন কিটা নট আছে এইবিলাক টাইট কৰিব লাগিব তাৰ পিছত ধৰক আপোনাৰ ওয়্যাৰ কিটা লগাব লাগিব আৰু এই ওয়্যাৰিঙত মুঠতে কোনোবাই যদি ভাবে যে ওয়্যাৰিং যদি বেয়া হয় ইনজেক্টৰত কিন্তু গাড়ীখনৰ ভাইব্ৰেচন হয় বা আপোনাৰ ইনজেক্টৰৰ পৰা সাউণ্ড আহিব পাৰে আৰু মেইনলি মানে ভাইব্ৰেচন হয় বা ভালকে যদি ওয়্যাৰিং কিটা কানেকচন নাথাকে তো ইনজেক্টৰ ওয়্যাৰিঙত দুটাত মিলাই দুটা ওয়্যাৰিং থাকে দুটাত 2.5 ভোল্ট কি 5 ভোল্ট আহে মাল্টিমিটাৰ যদি চেক কৰে এই 5 ভোল্ট যদি নাপায় তেতিয়াহ'লে প্ৰবলেম দিয়া হয় তাৰপিছত নিজৰ জেগাত বহোৱাৰ পিছত ধৰক অলপ প্ৰেছ কৰি কেনে আমি ইনজেক্টৰ কিটা টাইট কৰিব লাগিব মানে নিজৰ জেগাত ভালকে যাতে বহি যায় তো এনেকৈ প্ৰেছ কৰিব লাগিব আৰু এইবাৰ লাহে লাহে এটা এটাকে মানে নটবিলাক টাইট দিব লাগিব এইটো বৰ বেছি কষ্টৰ কামো নহয় যদি জানে কিন্তু বহুতে BS6 ক খুলিবলৈ ভয় খায় তো ভয় খাবলগীয়া একো ডাঙৰ কথা নহয় তো আৰামছে কৰিব পাৰি এই থাকি যাব গম পাইছে খামাৰা এই থাকি যাব ইয়াতে আজকে রাতে ৰাতি থাকি যাব লাগিব না রাতে পঠাই দিম গুৱাহাটী এইটো নিজৰ গাড়ী হৈ গ'লে হৈ যাব নেকি দুটা গাড়ী এতিয়া ধৰক যোনটো নট যাৰ ৰেকৰ্ডিংটো তেনেকৈ সেইটো টুল ইউজ কৰি কেনে আপোনালোকে টাইট কৰিব লাগিব এইটো যেনেকৈ এতিয়া এলেংকি কিটা টাইট কৰি আছে আৰু বাকী 10 নম্বৰ দুটামান বলটো থাকে সেইকেইটাও যাতে আপোনালোকে এইটোতো 10 নম্বৰ ৰেঞ্জ লাগিব তো এনেকৈ আপোনাৰ যোনটো যিটো লাগে আৰু সেইটো আপোনালোকে টুল ইউজ কৰি কিনে এইবিলাক টাইট দিব লাগিব কিন্তু এইটো ভালকৈ টাইট দিব যদি অলপ ঢিলা হয় গাড়ী চাউণ্ড আহিব বা আপোনাৰ গাড়ী খট এটা চাউণ্ড আহে নহয় এইটো চাউণ্ডটো অহাৰ চান্স থাকে আৰু ইনজেক্টৰ খুলি যোৱাৰ চান্স থাকে ৰানিঙত এখন গাড়ী আমাৰ তেনেকুৱা হৈছিল এইবিলাক যাতে টাইটকৈ দিব আৰু ইয়াত যেনেকৈ 10 নম্বৰ নাইটকেইটা টাইট দিব লাগিব ওয়াৰিংকেইটা ফিটিং কৰাৰ পিছত আৰু এই ওয়াৰিংকেইটাৰ কথাই কৈছিলোঁ মই দুটাত মিলাই 5 ভোল্ট আহিব লাগে আৰু প্ৰত্যেক যিকোনো গাড়ী যদি আপোনালোকে ভল্টেজ আহে দুটাত কেন হাই কেন ল' থাকে 5 ভোল্ট হ'ব লাগিব দুটাত এটা যদি 3.1 আহে তাৰমানে এইটোত ধৰক 1 পইণ্ট তেনেকৈ আহিব লাগিব বা এটাত 2.5 আহে এইটোত 2.5 আহিব লাগিব এটাত যদি 3 পইণ্ট আহে তো এটাত মানে 2 পইণ্ট আহিব লাগিব তেনেকুৱা কথা আৰু টোটেল মিলি 5 ভোল্ট হ'ব লাগিব তো সেইটোৱে আপোনালোকে মনত ৰাখিব যিকোনো গাড়ীত কিন্তু নক চেন্সৰৰ ভল্টেজটো অলপ বেলেগ থাকে নক চেন্সৰবিলাকৰ 24 ভোল্ট আহে বাকী যোনবিলাক ECMৰ পৰা আহে এইবিলাকতো চব মানে আপোনালোকে 5 ভোল্টে পাব এবাৰ আমি এই পাইপকেইটা ফিটিং কৰা হৈছে এই পাইপবিলাক ফিটিং কৰিবলৈ একো অসুবিধা নহয় যোনটো যেনেকৈ থাকে ধৰক মিলি যায় অট'মেটিকলি এইটো এই তলতো ৰেল প্ৰেছাৰটো আৰু ইনজেক্টৰ কানেক্টিং পাইপ হয় এইবিলাক এইটোক ৰেল প্ৰেছাৰ বুলি কয় যোনটো তলত আছে আপোনালোকে চাই থাকক যদি ভিডিঅ'টো ভাল লাগে বা আপোনালোকৰ কেতিয়াবা সহায় হয় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব একটা বাকি থাকিল না এইটো অভাৰফ্লো মানে যেহেতু আমি ইনজেক্টৰ ৰিপেয়াৰিং কৰি আনিছোঁ সেইটো কাৰণে আমি ফিল্টাৰবিলাকো নতুন দিছোঁ কিন্তু এইটো গাড়ী কেচিংটো বেয়া হৈছে আমি বেলেগ গাড়ী কেচিং লগাই ইউজ কৰি গাড়ীটো ষ্টাৰ্ট কৰাইছোঁ এতিয়া আমি ফিল্টাৰত ডিজেল দি আছোঁ আমাৰ ডিজেলৰ কণ্ডিশ্যনটো চাওক খুব ভাল ডিজেল মানে বেয়া নহয় কেতিয়াবা ডিজেলৰ প্ৰব্লেম থাকিলেও গাড়ী ইনজেক্টৰ বেয়া হয় কিন্তু আমাৰ কিহৰ কাৰণে বেয়া হয় আমি গমেই নাপাওঁ ইনজেক্টৰটো আমাৰ ডিজেলটো আমাৰ ৰানিং থাকে মানে এদিন আনাৰ পিছত এদিনৰ পিছতে শেষ হৈ যায় তেনেকুৱা ৰানিং ডিজেল আমি এইকেইটা দুটা ডিজেল ফিল্টাৰ আছে এইটো ৱাটাৰ ছেপাৰেটৰ বুলি কয় মানে প্ৰথমতে যদি যেতিয়া আপোনাৰ টেংকিৰ পৰা পানী যায় সেইটো প্ৰটেক্ট কৰে এইটো প্ৰটেক্ট কৰাৰ পিছত আৰু মানে ডিজেলবিলাক চাৰ্কুল কৰিব আৰু এটা ফিল্টাৰ থাকে এইটো মেইনলি পানীবিলাকৰ পৰা প্ৰটেক্ট কৰে
2টা ডিজেল ফিল্টাৰ লাগে সেইটো কাৰণে বাকী এতিয়া টাইট কৰা হৈছে লাহেকৈ গাড়ীটো ষ্টাৰ্ট কৰা হ'ব আমাৰ গাড়ী ষ্টাৰ্ট হৈ গৈছে মানে ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ আৰু লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদি আপোনালোকৰ সহায় হয়